নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসমত কোভিড-19 পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 1,32,000 অতিক্ৰম এই ৰোগত ইতিমধ্যে 597 জন লোকৰ মৃত্যু কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী সুৰেশ আংগাড়ীৰ কোভিড-19ত মৃত্যু ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ ৰাজ্যখনৰ জনপ্ৰিয় ইউটিউবাৰ আৰু ভিডিঅ' ব্লগাৰসকলক অসমৰ সভ্যতা সংস্কৃতিৰ ইতিবাচক বাৰ্তা বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান বিটিচি অঞ্চলত প্ৰযোজ্য হৈ থকা বাধা নিষেধসমূহ কিছু শিথিল কৰি কোভিডৰ নীতি নিৰ্দেশনা অনুসৰি সতৰ্কতামূলক ব্যৱস্থাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আগ্ৰহ প্ৰকাশ আৰু বিবাহযোগ্য ছোৱালীৰ বাবে সোণ ক্ৰয় কৰিবলৈ 40,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ আজি অৰুন্ধতী স্বৰ্ণ আঁচনিৰ শুভাৰম্ভ এতিয়া শুনক বিতং বাতৰি অসমত কোভিড-19 পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 1,32,000ৰো অধিক হৈছে কালি দিনটোত 1,762 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে সুস্থ হৈ উঠাৰ কোভিড ৰোগীৰ সংখ্যা 1,32,709 হৈছেগৈ ইফালে ৰাজ্যখনৰ চিকিৎসাধীন লোকৰ সংখ্যা 30,182 হৈছে কালি কোভিড পৰীক্ষা কৰা 29,896 জন লোকৰ ভিতৰত 2,098 জনৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পৰে কালি সংক্ৰমণ ধৰা পৰাসকলৰ ভিতৰত 505 জন কামৰূপ মহানগৰ জিলাৰ 160 জন ডিব্ৰুগড়ৰ 172 জন যোৰহাটৰ আৰু 152 জন লখিমপুৰৰ ৰাজ্যখনত কালি দিনটোত আক্ৰান্তৰ হাৰ আছিল 7.02% আনহাতে কালি এই ৰোগত 11 জন লোকৰ মৃত্যু হয় মৃত্যু হোৱাসকলৰ ভিতৰত শিৱসাগৰ তিনিচুকীয়া নলবাৰী কামৰূপ যোৰহাট কাছাৰ কামৰূপ মহানগৰ লখিমপুৰ আৰু চিৰাং জিলাৰ লোক আছে ইয়াকে ধৰি ৰাজ্যখনত এই ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 597লৈ বৃদ্ধি পাইছে ইফালে শিলচৰ মহাবিদ্যালয় হাস্পতালত পৰহিলৈ 40খন বিছনাযুক্ত এটা আইচিইউ মুকলি কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে 28 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ দৈনিক 1 লাখ ৰেপিড এন্টিজেন টেষ্ট কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে উল্লেখযোগ্য যে কোভিড-19 বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালিৰে পৰা ৰাজ্যজুৰি জনজাগৰণ শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰা হৈছে স্বাস্থ্যবিধি অনুসৰণ কৰি ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাইজক অনুপ্ৰাণিত কৰা গৃহ আছুতীয়াকৰণৰ নিয়মাৱলী সন্দৰ্ভত সজাগতা সৃষ্টি মাস্কৰ ব্যৱহাৰ শাৰীৰিক ব্যৱধান পৰিষ্কাৰ পৰিচ্ছন্নতা বজাৰ সমাৰত আচৰণ বিধি আৰু কাৰ্যালয় শৈক্ষিক প্ৰতিষ্ঠান আদিত কোভিড সংক্ৰান্তীয় নীতি নিৰ্দেশনা বিষয়ে সজাগতা সৃষ্টি কৰা কামৰূপ জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 36 জন লোকৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰা জিলাখনত এতিয়ালৈকে কোভিড আক্ৰান্তৰ সংখ্যা 7,309 লৈ বৃদ্ধি পালে এতিয়ালৈকে জিলাখনত 6,869 জন লোক সুস্থ হৈ উঠাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে বৰ্তমান 427 জন লোক চিকিৎসাধীন হৈ আছে চিৰাং জিলাত যোৱা 24 ঘণ্টাত 18 জন লোকৰ দেহত নতুনকৈ কোভিড-19 সংক্ৰমণ ধৰা পৰাত জিলাখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 1,592 লৈ বৃদ্ধি পাইছে বৰ্তমানলৈকে জিলাখনত 1,466 জন লোক সুস্থ হৈ উঠাত তেওঁলোকক ঘৰলৈ যাবলৈ দিয়াৰ বিপৰীতে চিকিৎসালয়ত 126 জন ৰোগী চিকিৎসাধীন হৈ আছে কোকৰাঝাৰ জিলাত নতুনকৈ 40 জন ৰোগী এই ৰোগত আক্ৰান্ত হৈছে ইয়াকে লৈ জিলাখনত এতিয়ালৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা 3,255 লৈ বৃদ্ধি পাইছে এতিয়ালৈকে 1,793 জন ৰোগী ঘৰলৈ যাবলৈ দিয়া হৈছে বৰ্তমান 342 জন ৰোগী চিকিৎসাধীন হৈ আছে ডিমা হাছাও জিলাত এতিয়ালৈকে কোভিড-19ত আক্ৰান্ত হৈ সুস্থ হৈ উঠা 614 জন লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে বাক্সা জিলাত যোৱা 24 ঘণ্টাত 13 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 2,345 লৈ বৃদ্ধি পাইছে ইয়াৰে 1,851 জন আৰোগ্য হোৱাৰ বিপৰীতে 396 জন চিকিৎসাধীন হৈ আছে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী সুৰেশ আংগাড়ীৰ কোভিড-19 ফলত দেহাৱসান ঘটিছে দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা নেতাগৰাকীৰ কালি মৃত্যু হয় প্ৰয়াত নেতাগৰাকীৰ সন্মানাৰ্থে আজি দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব
ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে আংগাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটযোগে দিয়া এটা বাৰ্তাত এই বুলি কৈছে যে প্ৰয়াত নেতাগৰাকীয়ে তেওঁৰ সমষ্টি বেলগাঁৱী আৰু কৰ্ণাটকৰ জনসাধাৰণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল আনহাতে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে নিজৰ শোকবাৰ্তাত কৈছে যে সুৰেশ আংগাৰীৰ আকস্মিক মৃত্যুত তেওঁ মৰ্মাহত হৈ পৰিছে নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আংগাৰী এগৰাকী অসাধাৰণ কৰ্মী আছিল তেওঁ কৰ্ণাটকত দলৰ ভেটি মজবুত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল উল্লেখযোগ্য যে প্ৰয়াত আংগাৰী বেলগাঁৱী সমষ্টিৰ পৰা 4বাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আংগাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-19 কেন্দ্ৰিক আন্তঃগাঁথনিৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি ব্যৱহাৰৰ সীমা ৩৫% পৰা ৫০%লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত ৰাজ্যসমূহে নিজ পৰ্যায়ত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অধিক ধন লাভ কৰিব ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে কালি ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে এই কথোপকথনৰ সময়ত চিনাক্তকৰণ নেটৱৰ্কৰ উন্নয়নৰ আৱশ্যকতাৰ লগতে উন্নত প্ৰশিক্ষণ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে দেশে অকল ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ দিয়াই নহয় বৰং অৰ্থনৈতিক ক্ষেত্ৰতো সাহসেৰে আগবাঢ়ি যাব লাগিব শ্ৰীমোদীয়ে ফলপ্ৰসূ পৰীক্ষণ চিনাক্তকৰণ চিকিৎসা নিৰীক্ষণ আৰু স্পষ্ট বাৰ্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে লগতে বিভিন্ন ৰাজ্যৰ মাজত সামগ্ৰী আৰু সেৱাৰ সুচল সৰবৰাহ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ জনপ্ৰিয় ইউটিউবাৰ আৰু ভিডিঅ' ব্লগাৰসকলক অসমৰ সভ্যতা সংস্কৃতিৰ ইতিবাচক বাৰ্তা বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে কালি কেইবাগৰাকীও ইউটিউবাৰ আৰু ব্লগাৰে মুখ্যমন্ত্ৰীক কৰা সাক্ষাতৰ সময়ত তেওঁ এই আহ্বান জনায় তেওঁ কয় যে নিজৰ ৰাজ্যখনৰ ভূগোল বুৰঞ্জী প্ৰাকৃতিক সৌন্দৰ্য ভাষা সংস্কৃতি লোককৃষ্টিৰ অনাবিষ্কৃত দিশসমূহ আৱিষ্কাৰ কৰি প্ৰচাৰ মাধ্যমেৰে বিশ্ববাসীক অসমৰ বিষয়ে সুস্পষ্ট ধাৰণা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা পালন কৰিব লাগিব নিজৰ কষ্ট সাধনা আৰু উপস্থাপন শৈলীৰে 10 লাখ পৰ্যন্ত অনুগামী সৃষ্টি কৰিবলৈ সক্ষম হোৱা এই ইউটিউবাৰ আৰু ব্লগাৰসকলক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে দেশৰ ইতিহাসত যুৱ শক্তিৰ দ্বাৰা নেতৃত্ব প্ৰদানকাৰী উন্নয়নৰ ধাৰণা প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নতুন ভাৰত গঢ়াৰ বাবে নতুন প্ৰজন্মই তথ্য প্ৰযুক্তিৰ সৈতে একেলগে আগবাঢ়িব লাগিব বুলি তেওঁ মন্তব্য কৰে ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু ইতিবাচক কাম কাজসমূহৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰি সজাগতা সৃষ্টি কৰিবলৈও তেওঁ ইউটিউবাৰসকলৰ প্ৰতি আহ্বান জনায় আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা আলোচনাত ফিটনেছক উৎসাহিত কৰা একাংশ লোকৰ লগতে জনসাধাৰণৰ সৈতে অনলাইন ব্যৱস্থাৰে মত বিনিময় কৰিব ফিট ইণ্ডিয়া ডায়লগ শীৰ্ষক এই দেশজোৰা অনলাইন অনুষ্ঠানত ফিটনেছৰ সৈতে জড়িতসকলে নিজৰ নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফিটনেছ আৰু সুস্বাস্থ্য সন্দৰ্ভত নিজৰ ভাৱধাৰা প্ৰকাশ কৰিব অন্যান্যসকলৰ লগতে এই অনুষ্ঠানত বিৰাট কোহলি মিলিন্দ সুমন ৰুজুতা দিবেকাৰ আদিও অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী আৰম্ভ কৰা এই জন আন্দোলনৰ উদ্দেশ্য হৈছে ভাৰতক ফিট ইণ্ডিয়া আলোচনাৰ জৰিয়তে ফিটনেছ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বিটিচিত কোভিড প্ৰটকল অনুসৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে যোৱা 26 আগষ্টত বিহাৰকে ধৰি আন ৰাজ্যসমূহত কোভিড প্ৰটকল মানি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা নিৰ্দেশাৱলীৰ পৰিপ্ৰেক্ষিততে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে সেই অনুসৰি যোৱা 28 আগষ্টত প্ৰেৰণ কৰা এই পত্ৰখনত আয়োগে বিটিচি অঞ্চলত প্ৰযোজ্য হৈ থকা বাধা নিষেধ শিথিল কৰিলে কোভিড প্ৰটকলৰ যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে
অৱশ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰিলে অহা অক্টোবৰ মাহৰ শেষ ভাগত অথবা নৱেম্বৰ মাহৰ প্ৰথম ভাগত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে আয়োগে বিটিএডিৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকলক নিজ নিজ অঞ্চলত অধিক ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা সম্পৰ্কত পৰ্যালোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কইনাৰ উজ্জ্বল ভৱিষ্যতৰ আৰম্ভণিৰে অৰুন্ধতী স্বৰ্ণ আঁচনি নামেৰে এখন আঁচনি শুভাৰম্ভ কৰিব এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীলৈ 40,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি দিনৰ 11:30 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা দপ্তৰৰ ৰাজ্যমন্ত্ৰী যোগেন মোহন উপস্থিত থাকিব অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা সংক্ৰান্তত আৰক্ষীৰ অপৰাধ শাখাই দুজন লোকক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জনোৱা মতে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে এই ঘটনা সংক্ৰান্তত যোৱা নিশা আৰক্ষীয়ে অসম আৰক্ষীৰ এগৰাকী প্ৰাক্তন উপ মহাপৰিদৰ্শকৰ গুৱাহাটীত থকা বাসগৃহ আৰু হোটেলত অভিযান চলায় উল্লেখযোগ্য যে যোৱা 20 ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰীক্ষাৰ এঘণ্টা পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছিল উল্লেখযোগ্য যে আৰক্ষী উপ পৰিদৰ্শকৰ 597টা পদৰ বাবে এই পৰীক্ষা ৰাজ্যখনৰ 154টা কেন্দ্ৰত অনুষ্ঠিত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষী সঞ্চালক প্ৰধানক এই ঘটনাৰ সৈতে জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ইপিনে ধুবুৰী আৰক্ষী তথা সতৰ্কতা আৰু দুৰ্নীতি প্ৰতিৰোধী সঞ্চালকালয়ে যুটীয়া অভিযান চলাই কালি গৌৰীপুৰ আৰক্ষী থানাৰ ওসি সত্যজিৎ বৰঠাকুৰ আৰু সহকাৰী উপ পৰিদৰ্শক আব্দুল কালাম আজাদক উৎকোচ লোৱাৰ অভিযোগত হাতে লুটে ধৰা পেলায় ধুবুৰী আৰক্ষীয়ে এটা টুইটযোগে জনোৱা মতে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ান্স দলে কলকাতা নাইট ৰাইডাৰ্ছক 49 ৰানৰ ব্যৱধানত পৰাস্ত কৰে প্ৰতিযোগিতাত আজি ডুবাইত হ'বলগীয়া এখন খেলত কিংছ 11 পাঞ্জাব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চমু অৱলোকন ভাস্বতী চক্ৰৱৰ্তীৰ পৰা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত আজি কাকতসমূহে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে এই বাতৰিক নিয়মীয়া বাৰ্তা কাকতে ফাণ্ডত ধনৰ বিনিময়ত চাকৰি নিযুক্তি চক্ৰ অসমীয়া খবৰ কাকতে এদিন পূৰ্বে থেংক ইউ লজত হৈছিল পৰীক্ষা দৈনিক অগ্ৰদূত কাকতে হাতে লিখা প্ৰশ্নৰে এদিনৰ পূৰ্বে পৰীক্ষা আদি ভিন ভিন শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ কৰিছে এই বাতৰিক আমাৰ অসমীয়া প্ৰতিদিন আদি কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে 30টা সমষ্টিত সম্ভাৱ্য প্ৰাৰ্থীৰ পৰ্যালোচনা এই শিৰোনামেৰে দৈনিক অসম কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে কাকতখনে ৰাজ্যৰ গড় কাপ্তানী বিভাগৰ নাম লোক নিৰ্মাণ বিভাগ হিচাপে নামকৰণ কৰা বাতৰিটোক বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে কৃষি সম্পৰ্কীয় বিধেয়কত স্বাক্ষৰ নকৰিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহে ৰাষ্ট্ৰপতিক আহ্বান জনোৱাৰ বাতৰিক দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে নিচাযুক্ত দ্ৰব্য সেৱনৰ গোচৰ সংক্ৰান্তত নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোই বলিউডৰ কেইবাগৰাকীও অভিনেত্ৰীলৈ সমন জাৰি কৰা বাতৰিকো আজিৰ কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে টাইম আলোচনীত 2020 বৰ্ষৰ আটাইতকৈ প্ৰভাৱশালী 100 গৰাকী ব্যক্তিৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীৰ লগতে দিল্লীৰ এগৰাকী 82 বছৰীয়া বৃদ্ধাই স্থান লাভ কৰা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে দৈনিক জনভূমি কাকতৰ শিৰোনাম বন্ধ হ'ব ডোনাৰ মন্ত্ৰালয়ৰ 248টা প্ৰকল্পৰ কাম পূজাৰ পূৰ্বে আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিসমূহৰ নিধনৰ কাম সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশুপালন বিভাগক নিৰ্দেশ দিয়া বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত আন কেতবোৰ বাতৰিৰ ভিতৰত আছে কোভিড সংক্ৰমণৰ আশংকাত সংসদ স্থগিত উলমি ৰোল সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ভাৰতৰ ছেটেলাইটত চীনৰ চাইবাৰ আক্ৰমণ ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চমু অৱলোকন ধন্যবাদ ভাস্বতী বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো অসমত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 1,32,000 অতিক্ৰম এই ৰোগত ইতিমধ্যে 597 জন লোকৰ মৃত্যু
কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী সুৰেশ আংগাড়ীৰ কোভিড-19ত মৃত্যু, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ আৰু ৰাজ্যখনৰ জনপ্ৰিয় ইউটিউবাৰ আৰু ভিডিঅ' ব্লগাৰসকলক অসমৰ সভ্যতা সংস্কৃতিৰ ইতিবাচক বাৰ্তা বিশ্ববাসীৰ মাজত প্ৰচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে